নলবাৰীৰ মৰুৱাৰ বৰকুৰিহাট ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা বেটকাটাৰ মন্টু আহমেদক। এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কৰিয়া বেটকাটাৰ মন্টু আহমেদ নামৰ ৪৯ বছৰীয়া এগৰাকী ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছে। বুধবাৰে মৰুৱাৰ বৰকুৰিহাট সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। নলবাৰীৰ পৰা গৈ থকা সময়ত মন্টু আহমেদক মৰুৱাৰ বৰকুৰিহাট অচিনাক্ত বাইক আৰোহীয়ে চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰে। আক্ৰমণ সহ্য কৰিও কেনেবাকৈ মন্টু আহমেদ ঘৰত উপস্থিত হয়। লগে লগে পৰিয়ালৰ লোকে নলবাৰী সাৰথী হস্পিটেলত ভৰ্তি কৰায়। পুনৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী এক্সেল কেয়াৰত ভৰ্তি কৰা হয়। অৱশেষত শুকুৰবাৰে গুৱাহাটীৰ এক্সেল কেয়াৰত মন্টু আহমেদৰ মৃত্যু হয়। শনিবাৰে বেটকাটাৰ স্বগৃহলৈ মন্টু আহমেদৰ নিথৰ দেহ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। আক্ৰমণকাৰী কলিতাকুছি আৰু নিজ অঞ্চলৰ মৰুৱাৰ বুলি সন্দেহ পৰিয়ালৰ। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে। হত্যাকাৰীক উচিত শাস্তি পোৱাৰ দাবী পৰিয়ালৰ। মোৰ মামাই হয় মন্টু আহমেদ আৰু যোৱা ৩ তাৰিখে নলবাৰীত গৈছিলে। নলবাৰীৰ পৰা আহি থাকোঁতে কেইজনমান মানে মানুহে তেওঁৰ নাম কৈ গৈছে অলৰেডি। মই নামকেইটা মেনশ্যন কৰিব নোৱাৰোঁ, পুলিচে অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে। এই বগলছ ৰোড আৰু বৰকুৰিয়াৰ মাজত মাদাবুৰ চক পোৱাৰ আগত এটা টাৰ্ণিং আছে। সেই টাৰ্ণিংটোৰ তাত স্পীড ব্ৰেকাৰ কেইটামান আছে। স্পীড ব্ৰেকাৰত তাত অলৰেডি মানে তেওঁ মেনশ্যন কৰি গৈছে নামকেইটা, আৰু তেওঁ কৈছে যে মানে বগলছ ৰোডত মানে আগভেটি ধৰিছিলে, কিন্তু তেওঁ ছাইড কাটি লৈ কিনে গুচি আহিলে। গুচি অহাৰ পিছত যেতিয়া ইয়াতে স্পীড ব্ৰেকাৰত মানে স্পীড কণ্ট্ৰল কৰিব লগা হ'ল, কণ্ট্ৰল কৰিব লগা হওঁতে কেইজনমান আহি আগবাটি ধৰিলে। আগবাটি ধৰাৰ পিছত পিছফালৰ পৰা দুজনে চুৰি সোমাই দিলে। চুৰি মানে ডেগাৰ প্ৰায় ১ ফুটমান সোমাই গৈছে। সোমাই যোৱাৰ পিছত তেওঁ মানে যথেষ্ট শক্তিশালী আছিল আৰু মনোবলো তেওঁৰ দৃঢ় আছিলে। তেওঁ যেনেকে নহওক মানে ঘৰ আহি পালে। ঘৰ অহাৰ পিছত আমি হস্পিটেল লৈ গ'লোঁ, শুশ্ৰূষা হস্পিটেলৰ পৰা লগে লগে গুৱাহাটী ৰেফাৰ কৰিলে। তো ডক্টৰৰ ৰিপৰ্ট মতে প্ৰায় ১ ফুটমান সোমাই গৈছে আৰু কিডনীয়ে মানে কিডনী এফেক্ট কৰিছে, কিডনীত মানে ক্ষতি কৰিছে। আৰু লগতে কথাটো হ'ল কি ইণ্টেষ্টাইন আৰু ৩ডালমান মানে নাৰী মানে একদম সম্পূৰ্ণৰূপে মানে কাটি ওলাই গৈছে। তো যিটোৰ কাৰণে এইটো মানে আমি মোৰ নিজৰ মামাক মন্টু আহমেদক হেৰুৱালোঁ। তো আমি উচিত তদন্ত, কাৰণ পুলিচৰ দেখা পাইছোঁ যে পুলিচৰ তদন্ত ভেকোভাওনা হৈ আছে। আৰু কোনোবা এজনক শুনা পাইছোঁ যে কোনোবা এজনক এৰেষ্ট কৰি মানে উঠাই আনিছিলে, উঠাই আনি কিনে এৰি দিছে। তো আজি এতিয়া ৭২ ঘণ্টাতকৈও বেছি টাইম হৈ গ'ল, কিন্তু পুলিচে এজনকো কৰায়ত্ব কৰিব পৰা নাই। ত' যাৰ কাৰণে আমাৰ এতিয়া পুলিচৰ ওপৰতে সন্দেহ হৈছে। পুলিচে কি কৰিব বিচাৰিছে, কি কৰা নাই নাজানো। আৰু যদি পুলিচৰ ইয়াত আমাৰ যিটো লিগেল প্ৰচিডিউৰ মতে আমি গৈ আছোঁ যে পুলিচে যিটো কৰিব লাগে, তাৰপিছত নহ'লে আমি বিহিত ব্যৱস্থা আৰু ন্যায়ালয়ৰ কাষ চাপিব লাগিব। কাৰণ পুলিচ যেতিয়া মানে পুলিচে কৈ আছে যে মানে হ'ব কেতিয়া কৰিব, পুলিচৰ ওপৰত এতিয়া আমাৰ সন্দেহ হৈছে। কাৰণ ৭২ ঘণ্টাতকৈ বেছি হৈ গ'ল, গোটেইখিনি সমস্ত কাহিনীটো কোৱা হৈ গৈছে, FIR দিয়া হৈছে। FIR দিয়াৰ পিছতো পুলিচে একো এটা আজিকালি অসম পুলিচ স্মাৰ্ট পুলিচ বুলি কয়। স্মাৰ্ট পুলিচ আমি অলৰেডি নাম মেনশ্যন কৰি দিয়া হৈছে, কোন কোন মানে জড়িত আছে। আমাৰ ইয়াৰে মানুহ আছে, আৰু যিকেইজন মানুহ মানে আছে যে মানে অলৰেডি ক্ৰিমিনেল ৰেকৰ্ড বহুত আছে। ATM চোৰৰ পৰা, গৰু চোৰৰ পৰা, আৰু এইটো প্ৰি প্লেন মাৰ্ডাৰ হয়। প্ৰি প্লেন মাৰ্ডাৰ, আৰু লগতে এটা এই কেছটো ইনচিডেণ্টটো এটা বেলেগ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰিছিলে, যাতে মানে এটা কমিউনেল মানে টাইপৰ হৈ যায়। কাৰণ যদি তাত মানে পৰি থাকিল হয়, তেওঁ যদি গুচি নাহিল হয়, গুচি আহি নামকেইটা নকলে হয়, পুলিচে অলৰেডি ষ্টেটমেণ্ট লৈছে, নামকেইটা যদি নকলে হয়, তেতিয়াহ'লে আমি নিশ্চয় আমাৰ ইয়াৰে মানুহে বা আজিকালিতো সমাজত এনেকুৱা ধৰণৰ এটা মানে কমিউনেল হিন্দু মুছলিমৰ হৈ আছে, তেওঁলোকে সেইখিনি জেগাতে মাৰিছে য'ত মানে হিন্দু জেগা। তো সেইটোৱে আমি এটা ন্যায়ৰ মানে বিহিত ব্যৱস্থা আৰু আইনমতে যি দোষী সাব্যস্ত হয়, আমিতো নিজৰ ফালৰ পৰা আমাৰ নিজৰ এক্সট্ৰিম যিখিনি লাগে মানে যিটো ফাঁচি হ'ব লাগে। তো গতিকে আমি সেইটোৱে বিচাৰিছোঁ, অকল আমি নহয় গোটেই ৰাইজে বিচাৰিছে। ঠিক আছে, থেংক ইউ। অসম আদিত্য, নলবাৰী।